আৰু এটা দৃশ্য আপোনালোকক মই দেখুৱাব খুজিছোঁ এডাল গছ আৰু ইয়াতে এটা সেলফি ষ্টিক এভেইলেবল অন ৰেষ্টেড এইটো এটা পইণ্ট আচলতে য'ত জিপলাইন হয় জিপলাইন ৰাইড কৰা হয় ইয়াৰ পৰা ৰছীৰে সিটো মূৰলে বান্ধি থোৱা থাকে আৰু তাত পৰ্যটকসকলে ওলমি যাব পাৰে আৰু সমগ্ৰ এই বৈচৰণ ভেলীৰ তেওঁলোকে সৌন্দৰ্য উপভোগ কৰিব পাৰে কিন্তু আটাইতকৈ ভয়ংকৰ কথাটো হ'ল যে ইয়াৰ পৰাই সেই 22 এপ্ৰিলৰ ঘটনাৰ দিনা কিছুমান লোকে মোবাইলত সেই দৃশ্য সংগ্ৰহ কৰিছিল আৰু মই মোৰ ভিডিঅ' জাৰ্নেলিষ্ট আছিকক দেখুৱাম যে এইবোৰ আপোনালোকে ভিডিঅ'ত দেখিলে গম পাব সেইখিনি ঘটনাস্থলী য'ৰ পৰা য'ত স্পষ্টভাৱে আপোনালোকে দেখিছে যে সেইটো মূল গেট সেইখন তাত আতংকগ্ৰস্ত হৈ আছিল লোকসকল তাৰ লগতে তাৰ সোঁফালে যিখিনি এই ৰেষ্টুৰেণ্টছ আছে তাত আতংকগ্ৰস্ত হৈ আছিল আৰু অকণমান যদি জুম আউট কৰে মোৰ কেমেৰা পাৰ্চন আশিকে তেতিয়াহ'লে মই এটা দেখুৱাম আপোনালোকক যে য'ত মৃতদেহ পৰি আছিল য'ত সন্ত্ৰাসবাদীয়ে গুলী চালনা কৰা এটা সৰু ভিডিঅ' এটা পোৱা গৈছে য'ত পৰি আছিল পৰ্যটকসকল আৰু সন্ত্ৰাসবাদীয়ে গুলীবৰ্ষণ কৰিছিল এইখিনি অঞ্চল ভয়ংকৰ সেই ঘটনাৰ সাক্ষী হৈ ৰৈছিল সিদিনা বিয়লি 2:30 বজাত বৈচৰণ উপস্থিত থকা পৰ্যটক আৰু ইয়াত থকা কাশ্মীৰী লোকসকলে আমি তাৰ পৰাই আপোনালোকক গ্ৰাউণ্ড জিৰ' ৰিপৰ্টিং দেখুৱাইছোঁ